টেঙাহোলাত ইতিমধ্যে তেওঁলোকে 100 ফুটকৈ খানি পেলালে শিল খননৰ জেগালৈ কেমেৰা লৈ যাব নোৱাৰে তাত গুণ্ডাগিৰি দাদাগিৰি কৰি থাকে এইজন হল সুৰেশ কোঁৱৰ যিজন সুৰেশ কোঁৱৰৰ নেতৃত্বত ইতিমধ্যে ঔগুৰিজানখন খানি শেষ কৰিলে নেপালী খুটিলৈ যি মহাপুলে নামি আহিলে এওঁলোকৰ কাৰণে নামি আহিলে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত দেখিছে দুইজন একে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত এই শিল খনন হ'ল এই শিল খননৰ ফলত যিহেতু 100 ফুটকৈ খানি পেলালে যাৰ বাবে ইতিমধ্যে আমাৰ মানুহলৈ হাৰাশাস্তি হৈ গ'ল আৰু বৰ্তমান সময়ত নাজিৰা সমষ্টিৰ যিবিলাক ভুক্তভোগী পৰিয়ালক ইতিমধ্যে যি ধৰণে ময়ূৰ বৰগোহাঁয়ে যি ধৰণে তেওঁলোকক তৎকালীন ক্ষতিপূৰণ দিব লাগিছিলে তেওঁ কিন্তু দিব পৰা নাই চৰকাৰলৈ বাট চাই আছে কাৰণটো হৈ গ'ল যে সেই ময়ূৰ বৰগোহাঁয়ে সুৰেশ কোঁৱৰৰ বাবে যিহেতু এই শিল খননৰ বাবে ঔগুৰিজান বাগানখন খানি দিয়াৰ কাৰণে আজি যিহেতু মহাপ্ৰলয় নামি আহিলে টেঙাহোলাত ইতিমধ্যে তেওঁলোকে 100 ফুটকৈ খানি পেলালে তো দুৰ্ভাগ্যজনক কথা গতিকে লৈ পেলাই ৰাইজৰ দৃষ্টিগোচৰ কৰিবৰ বাবে আমি ফটোসহ দেখাইছো এইজন হ'ল সুৰেশ কোঁৱৰ শিল খননৰ মূল কাণ্ডাৰী আৰু ময়ূৰ বৰগোহাঁই আৰু দ্বিতীয় কথাটো হ'ল যে দিখৌ নদীয়েদি যিহেতু পানীটো আহিলে এই যে পলসটো আহিলে এবুকু এককাল এনে এই যে পলসটো যে ইতিমধ্যে আহিলে এই পলসটো কিয় আহিলে পলসটো কয়লা খননৰ বাবে আহিলে কয়লা খননৰ ইতিমধ্যে আপোনালোকে জানে কয়লা খননৰ আপোনাৰ মূল মানুহকেইটা কোন মূল মানুহকেইটা আপোনালোকে জানে যে চৰকাৰী ধমেশ্বৰ কোঁৱৰ সুশান্ত বৰগোহাঁই এই দুজন মেল কাণ্ডাৰী ইয়াতে তেওঁলোকক আপোনালোকক কৈছো এওঁলোকে সিন্ডিকেট ধমেশ্বৰ কোঁৱৰ আৰু আমাৰ সুশান্ত বৰগোহাঁই তেওঁলোকে সিন্ডিকেটৰ পইচা পাবৰ বাবে আচলতে তেওঁলোকে এই কয়লা অবৈধভাৱে কয়লা খননটো কৰি আছে যাৰ বাবে আমাৰ মাজলৈ কিন্তু মহাপ্ৰলয় নামি আহিছে আপোনালোকক কৈছো নিমনাগড়ত ইতিমধ্যে ধমেশ্বৰ কোঁৱৰে প্ৰতিখন গাড়ীৰ পৰা 18,000 টকা লয় আৰু দ্বিতীয়তে হ'ল গেলেকীত আছে বিজেপিৰ শিৱসাগৰ জিলাৰ সম্পাদক পংকজ গগৈ তেখেতে লয় 18,000 টকা সিন্ডিকেট আৰু দ্বিতীয়তে হ'ল নাগিনীমৰাত যিটো সিন্ডিকেট চলাই আছে নাগিনীমৰাৰ সিন্ডিকেটটো হ'ল সেই শিল খননৰে ময়ূৰ বৰগোহাঁই সোঁহাত সেই সুৰেশ কোঁৱৰ তেখেতে লয় 27,000 টকা প্ৰতিখন গাড়ীত তেওঁলোকে সিন্ডিকেট লয় আৰু এই কয়লা খননৰ লগত জড়িত কোন আছে কয়লা খননৰ জড়িত লগত মানুহকেইটা আমাৰেই আছে আপোনালোকক যে নামকেইটা মই কৰিছো কয়লা খননটো সম্পূৰ্ণৰূপে সুশান্ত বৰগোহাঁইৰ নেতৃত্বত হৈ আছে আৰু বিভিন্ন সময়ত শিৱসাগৰত দেখিছে সুশান্ত বৰগোহাঁই যাতে নাপাত্তা হৈছে নাই মানুহৰ ৰুখত পৰে বুলি সুশান্ত বৰগোহাঁই ইতিমধ্যে মানুহৰ মাজলৈ আহিব পৰা নাই সেই সুশান্ত বৰগোহাঁইৰ যিবিলাক সেনাপতি সেই সেনাপতিসকলৰ মই নাম কৈ দিছো য'ত তেওঁলোক ইতিমধ্যে কয়লা খননৰ সম্পূৰ্ণৰূপে জড়িত হৈ আছে নিৰ্মল এইটো কি আছিলে বুলি এজন মানুহ আছে নিৰামতুল্লাহ খান বুলি এজন মানুহ আছে সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত মহাপ্ৰলয়টো অহা এই আমাৰ 19 জুলাই তাৰিখে অহা মহাপ্ৰলয়টো সুৰেশ কোঁৱৰৰ প্ৰতিটো ফালৰ পৰা তেখেত জড়িত হৈ আছে সুৰেশ কোঁৱৰ পৱন দাগা তো আবু হুছেইন দেৱাংশু দাস দীপক আগৰৱাল মাতলুক কন্যাক আৰু সত্যজিৎ বুঢ়াগোহাঁই টনি তেখেতৰ শ্বৰ্ট নামটো টনি বুলি ক'লে সকলোৱে চিনি পায় আচলতে এই বিহুবৰ অঞ্চলৰ এই যিটো কয়লাৰ যিটো সিন্ডিকেট এই খনন কাৰ্যৰ লগত জড়িত এওঁলোকৰ নেতৃত্বতে খনন কাৰ্য চলি আছে ধৰ্মেশ্বৰ কোঁৱৰ বা আজি সুশান্ত বৰগোহাঁই তাৰ ওপৰতে সিন্ডিকেটৰ পইচাটো লয় কিন্তু খনন কাৰ্য চলোৱা মানুহকেইজন এইকেইজন এই সেনাপতিকেইজনে খনন কাৰ্য চলাই আছে সুৰেশ কোঁৱৰ কয়লাৰ লগতো জড়িত আছে সুৰেশ কোঁৱৰ শিল খননৰ লগতো জড়িত আছে ময়ূৰ বৰগোহাঁই সুৰেশ কোঁৱৰ লগ লাগি শিল খনন কৰি আছে যাৰ বাবে মহাপ্ৰলয় নামি আহিল কয়লা খননৰ লগত সুৰেশ কোঁৱৰ জড়িত আছে সত্যজিৎ বুঢ়াগোহাঁই টনি এই সিন্ডিকেটৰ বাবে ইতিমধ্যে এই আমাৰ যি মহাপ্ৰলয় নামি আহিলে তো গোটেই কথাটো হ'ল যে ক'বলৈ কিছু সময়ত লাজ লগা কথা কিছু ছাত্ৰ সংগঠনৰ জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে ঔগুৰিজানৰ শিল খননৰ লগত জড়িত হৈ আছে ঔগুৰিজানৰ শিল খননৰ লগত জিলা পৰ্যায়ৰ নেতাও ইতিমধ্যে জড়িত হৈ আছে তেওঁলোকৰ মুখাবিলাক ইতিমধ্যে এতিয়া লুকাই আছে আনৰ কথাবিলাক আচলতে লুকাই আছে যে এই শিল খনন ঔগুৰিজানখন ইতিমধ্যে খানোতে কিমান মানুহ জড়িত হৈ আছে তাতে আছে নিৰামতুল্লাহ তাত জড়িত সুৰেশ কোঁৱৰ তাত জড়িত টনি তাত জড়িত মূল সেনাপতিজন হ'ল আকৌ সুৰেশ কোঁৱৰ আপোনালোকক কৈছো যে কয়লা খননৰ লগত যে সুৰেশ কোঁৱৰ জড়িত আপোনালোকে এইখন দেখিছে তেখেতৰ ফটো এইখন সুৰেশ কোঁৱৰ ময়ূৰ বৰগোহাঁই সোঁহাত আৰু দ্বিতীয়তে আছে শিল খননৰ লগত জড়িত চখ পাইছে তেওঁলোকে পিছফালে এখন শিল খননৰ ফটো দিছে দ পুখুৰীবিলাক দিছে আৰু পিছফালে তেওঁলোকে এখন ফকলেণ্ড দিছে যিবিলাকে তেওঁলোকে খানে কিন্তু এই সুৰেশ কোঁৱৰ এনেকুৱা মানুহবিলাক যিটো ফটো সেশন লৈছিলে বৰ্তমান সময়ত এই মানুহবিলাকে কিন্তু লুকাই আছে এতিয়া বৰ্তমান সময়ত তেওঁলোক লুকাই আছে
যে তেওঁলোকৰ বাবে যে বানটো আহিল, তেওঁলোকৰ বাবে যে মহাপ্ৰলয়টো আহিল, তেওঁলোক বৰ্তমান লুকাই আছে। আচলতে নাজিৰা সমষ্টিত যিমান লক্ষ্মীজান, ঔগুৰি, বিহুবৰ, নেপালী খুটি, মাজগাঁও যিমান মানুহ ঘৰ ইতিমধ্যে শেষ হৈ গ'ল, যিমান মানুহ ইতিমধ্যে মৃত্যু হ'ল, তাৰ বাবে দায়ী কিন্তু ময়ূৰ বৰগোহাঁই, তাৰ বাবে দায়ী সুৰেশ কোঁৱৰ। সম্পূৰ্ণ খৰচ তেওঁলোকে যিমান পইচা গতিলে, যিমান শিল খনন কৰি পেলালে, যিমান শিল তেওঁলোকে 100 ফুট দলৈকে খানিলে, তাৰ যিমান তেওঁলোকে প্ৰফিট পালে বা যিমান তেওঁলোকে পইচা পালে, সেই পইচা বৰ্তমান সময়ত মৃত্যু হোৱা মানুহবোৰৰ ঘৰত তেওঁলোকে দিব পাৰিছেনে নাই পৰা? ধ্বংস হোৱা মানুহবোৰৰ ঘৰত তেওঁলোকে দিব পাৰিছে নাই পৰা? চৰকাৰলৈ এতিয়া সকলোৱে চাই থাকিব লগা হৈছে। চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেতিয়া সাহায্য আহিব, কেতিয়া আমাৰ ঘৰবিলাক পুনৰ হ'ব, কেতিয়া আমাৰ লেপটপবিলাক আমি এখন শুকান নতুন লেপটপ কেতিয়া হ'বলৈ পাম, এনেদৰে মানুহে চাই থাকিব লগা হৈছে। বৰ্তমান সময়ত আকৌ যি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সাহায্য আহিছে, এই সাহায্যটো কিন্তু বিসংগতিপূৰ্ণভাৱে হৈ আছে। উচিত ক্ষতিপূৰণ যি মাহত মানুহে পাব লাগে পোৱা নাই। গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যে শিল খননৰ লগত জড়িত মূল কাণ্ডাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এওঁলোক কেইজনৰ ওপৰত আচলতে এতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নোৱাৰে। জিলা উপায়ুক্ত বা কোনোবাইতো এওঁলোকক ঢুকি নাপায়গে, এওঁলোকক একো কৰিব নোৱাৰে। এওঁলোকক মুখ্যমন্ত্ৰীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, সুৰেশ কোঁৱৰক কি পদক্ষেপ গ্ৰহণ কৰিব, ময়ূৰ বৰগোহাঁইৰ ওপৰত কি পদক্ষেপ গ্ৰহণ কৰিব? শিল খনন বন্ধ হ'বনে নহয়? কয়লা খনন ইতিমধ্যে বন্ধ হ'বনে নহয়? সুৰেশ কোঁৱৰ যিহেতু কয়লা খননৰ লগত জড়িত, এই যিসকল মই নাম আপোনালোকক ক'লো, এই নামৰ এই ব্যক্তিসকলৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিবনে নোৱাৰে? তেওঁলোকৰ ঘৰত আজি ৰেড পৰিবনে নপৰে? তেওঁলোকে কিমান টকা গোটালে তেওঁলোকে ৰেড পেলাব পাৰিবনে নোৱাৰে? গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো যে বৰ্তমান 19 জুলাই যি মহাপ্ৰলয় আহিলে, এই মহাপ্ৰলয়ৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যিবিলাক ইতিমধ্যে মই কৈছো যে জিলা পৰ্যায়ৰ যি ছাত্ৰ সংগঠন নেতাই সেই ঔগুৰি জানটো খনৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ মুখাবিলাক আচলতে তেওঁলোকে নিজেই খুলি দিব নে আমি খুলিব লাগিব, নে ৰাইজে খুলিব লাগিব? গতিকে তেওঁলোকে নিজে ৰাইজৰ ওচৰলৈ গৈ আমি যে ঔগুৰি জানখন খান্দিছিলো, ভুল কৰিলো, আমাৰ বাবে যে আপোনালোকৰ এই মহাপ্ৰলয় নামি আহিলে, তেওঁলোকে নিজে কওক, নহলে কিন্তু ৰাইজ বা আমি লগ হৈ পেলাই তেওঁলোকৰ মুখাবিলাক খুলি দিবলৈ বাধ্য হ'ম। এইকেইটা কথা আপোনালোকক ক'লো। গতিকে লৈ আজিৰ তাৰিখৰ পৰা আমি স্পষ্ট ভাষাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকীয়াই দিছো যে সিন্ডিকেটৰ লগত কেইটামান টকাৰ কাৰণে বিভিন্ন দল সংগঠনৰ নেতাই হক লাগিলে কেইটামান টকাৰ বাবে এই সিন্ডিকেটৰ মানুহবিলাকক সুৰক্ষা দিয়াটো বন্ধ কৰক। কয়লাৰ সিন্ডিকেটৰ মানুহবিলাকক সুৰক্ষা দিয়াটো বন্ধ কৰক। ভুক্তভোগী সকলো ৰাইজে, যিসকল চৰাইদেউ, শিৱসাগৰ, যোৰহাট জিলাত যিসকল ভুক্তভোগী হ'ল, যিসকলৰ ঘৰ বাৰী উঠি গ'ল, গতিকে তেওঁলোককো আমি আহ্বান জনাইছো যে এইবাৰ কয়লাৰ গাড়ী য'তেই পোৱা যাব, কয়লা খননকাৰী নাগিনীমৰা, বিহুবৰ য'তেই কয়লা নাখানক, তেওঁলোকে যোনটো পাহাৰতে নাখানক লাগিলে, যোনটো আপোনাৰ মনজিৰা, লংলিং, এইকেইটা মুকক চেলেক, এই জেগাকেইটা ইতিমধ্যে কয়লা ইতিমধ্যে খনন হয়। তাৰ গোটেই কথাটো হ'ল যে সেই জেগাকেইটা যিখন সিন্ডিকেটৰ যিকেইটা ৰাস্তা আছে, সেই ৰাস্তা নিমনাগড়ে হওক, গেলেকীয়ে হওক, নাগিনীমৰাই হওক, এইবাৰ সিন্ডিকেটৰ মানুহক যদি কোনোবাই যদি তেওঁলোকক সহায় কৰিবলৈ যায়, তেনেহলে এবাৰ কাকো ৰেহাই দিয়া নহব। বহু মানুহ ধ্বংস হৈ গ'ল, বহু মানুহ বহু বছৰ পিছুৱাই গুচি গ'ল। গতিকে এই তিনিখন গেটেৰে এইবাৰ যদি কয়লাৰ গাড়ী আহিবলৈ হয়, তেনেহলে কয়লাৰ গাড়ী ভুক্তভোগী ৰাইজৰ সহযোগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিও কিন্তু সেই কয়লা গাড়ী আমি চলাই দিম, সেই কয়লা গাড়ী চলাই দিবলৈ আমি বাধ্য হ'ম। আৰু দ্বিতীয় কথাটো হ'ল শিল খনন কৰি যদি শিল তাত যদি পুনৰ খান্দিবলৈ হয়, সেই শিল যদি বাহিৰলৈ ওলাই আহিবলৈ হয়, কাৰণ তেওঁলোকৰ তাত গুণ্ডাগিৰি চলে, দাদাগিৰি চলে, তালৈ সাংবাদিক যাব নোৱাৰে, শিল খননৰ জেগালৈ কেমেৰা লৈ যাব নোৱাৰে, তাত গুণ্ডাগিৰি দাদাগিৰি কৰি থাকে, তালৈ মানুহ যাব নোৱাৰে। কিন্তু তাৰ পৰাতো শিলখানি এবাৰ বাহিৰত ওলাই আহিব। গতিকে এটাও শিল যাতে বাহিৰলৈ আহিব নোৱাৰে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ভুক্তভোগী সাধাৰণ জনতাই কিন্তু এবাৰ দৃষ্টিগোচৰ কৰিম। কোনো পৰ্যায় কয়লা আৰু শিল এইকেইটা ঠাইৰ পৰা আহিবলৈ দিয়া নহব। কয়লা মাফিয়াসকলক আমি সকীয়াই দিছো, সুৰেশ কোঁৱৰক সকীয়াই দিছো, টনিক আমি সকীয়াই দিছো, আৰু ময়ূৰ বৰগোহাঁইকো সকীয়াই দিছো যাতে এইবাৰ শিল বাহিৰলৈ আহিব নোৱাৰে। আৰু দ্বিতীয় কথাটো হ'ল সুশান্ত বৰগোহাঁইকো সকীয়াই দিছো, তুমি যিমানেই পুলিচ বাহিনী নলগোৱা লাগিলে, যিমানেই তুমি গুণ্ডা বাহিনী নলগোৱা লাগিলে, তোমাৰ ওপৰত যদি দিল্লী ওলাৰ আশীৰ্বাদো যদি আছে, তেতিয়াও কিন্তু কয়লাৰ সিন্ডিকেট এবাৰ বন্ধ হ'ব লাগিব। কয়লা এইফালে পাৰ হৈ যাব নোৱাৰিব। প্ৰতিখন গাড়ী যদি ইতিমধ্যে কয়লাৰ এই সিন্ডিকেট জেগাকেইটাৰ গেট কেইখন যদি পাৰ হৈ কয়লা বাহিৰলৈ আহে, কয়লা গাড়ী ইতিমধ্যে জ্বলাই দিয়া হ'ব, শিলৰ গাড়ী জ্বলাই দিয়া হ'ব। এই কথাত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনালো আৰু হুংকাৰ দিছো, আৰু ভৱিষ্যতে নকৰিবলৈ আমি সকীয়াই দিছো। কাৰণ আপোনালোকৰ বাবে সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, সুৰেশ কোঁৱৰ, টনি, এওঁলোকৰ বাবে আজি চৰাইদেউ, যোৰহাট আৰু শিৱসাগৰলৈ মহাপ্ৰলয় নামি আহিলে আৰু বহু মানুহ ধ্বংস হৈ গ'ল। নেপালী খুটিৰ দৰে এখন গাঁও শেষ হৈ গুচি গ'ল।
গতিকে আৰু এনেকুৱা হ'বলৈ দিয়া নহ'ব অসমৰ মানুহক বহু বছৰ এই তিনিখন জিলাৰ মানুহক বহু বছৰ পিছুৱাই যাবলৈ দিয়া নহ'ব আৰু এই যে 19 জুলাইৰ দৰে যি প্ৰলয় আহিল এই প্ৰলয় আহিবলৈ দিয়া আৰু নহ'ব এওঁলোকৰ দৰে মানুহক ইতিমধ্যে ৰাইজে নাকি লগাব লগা হ'ল ৰাইজে নাকি লগাব লাগিব তেওঁলোকক গতিকে আমি ময়ূৰ বৰগোহাঁই সুশান্ত বৰগোহাঁই সুৰেশ কোঁৱৰ সকীয়াই দিছো ভৱিষ্যতে যাতে শিল আৰু কয়লা খনন যাতে নকৰে আৰু শিল আৰু কয়লাৰ গাড়ী যাতে এইকেইটা জেগাইদি পাৰ হৈ আহিব নোৱাৰে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আমি সংবাদমেল আয়োজন কৰিছোঁ সংবাদমেলৰ আমাৰ মূল কাহিনীটোৱে হৈছে যে 19 জুলাই তাৰিখে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট এই তিনিখন জিলালৈ যি মহাপ্ৰলয় নামি আহিছিল এই মহাপ্ৰলয় কি কাৰণে আহিলে কাৰ কাৰণে আহিলে কিয় আহিল এই সম্পৰ্কে আজি আমি ৰাইজৰ মাজত অৱগত কৰিব বিচাৰিছোঁ যিটো সময়ত ইতিমধ্যে দেখিছে এই মহাপ্ৰলয়ৰ মূল নায়ক কেইজন বৰ্তমান ৰাইজৰ মুখৰ আঁৰৰ পৰা তেওঁলোক আঁতৰি আছে বৰ্তমান সময়ত দেখা গৈছে যে যিহেতু 19 জুলাই তাৰিখে যি মহাপ্ৰলয় আহিছিল এই মহাপ্ৰলয় দিখৌৱেদিনী পানীটো যিহেতু আহিছিল সেই মহাপ্ৰলয়ৰ মূল কাৰণটোৱে হ'ল যে শিল খনন ঔগুৰিজান যিখন বাগান আছিল এই বাগানখন ঠাণ্ডাৰ ফলতেই আচলতে হুৰে পানী সোমাই আহিল নেপালী খুটি মাজগাঁও ধৰক টেঙাহোলা হৈ পেলাই যিটো পানী ইতিমধ্যে আহিলে নেপালী খুটি নামৰ যিখন গাঁও হৈছে গোটেই গাঁওখনে ইতিমধ্যে শেষ হৈ গ'ল আচলতে মূল কথাটো হ'ল যে শিল আৰু কয়লা খনন প্ৰথমে কৈছে যে শিল খননৰ আঁৰৰ মানুহ কেইজন কোন আছে শিল খনন আপোনালোকে দেখিছে যে ঔগুৰিজান বাগানখন ইতিমধ্যে খান্দি শেষ কৰি পেলালে যাৰ বাবে এই মহাপ্ৰলয়ৰ আৰম্ভণি হ'ল আৰু মাজগাঁও নেপালী খুটি যিহেতু টেঙাহোলা দিখৌ নদীৰ কিনাৰত যিহেতু 100 ফুটকৈ দকে ইতিমধ্যে খান্দি পেলালে 100 ফুট দ খান্দি পেলালে যাৰ বাবে এই মহাপ্ৰলয়টো আহিবলৈ ললে ইয়াৰ মূল মানুহজনে হ'ল ইতিমধ্যে দেখিছো কিছু ক্ষেত্ৰত নাজিৰা সমষ্টিৰ বিধায়ক তেখেতে ৰাইজৰ মাজত লাগি আছে তেখেতে কিন্তু ৰাইজৰ আগত ক'বলৈ যাব পৰা নাই যে এই মহাপ্ৰলয়ৰ মূল কাৰণটো হ'ল যে শিল খনন আৰু শিল খননৰ তেওঁ মূল নায়ক আচলতে ময়ূৰ বৰগোহাঁই নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই শিল খননৰ লগত সম্পূৰ্ণৰূপে জড়িত এই জড়িত তেওঁ সেনাপতিজন হ'ল ময়ূৰ বৰগোহাঁই সেনাপতিজন হ'ল যে সুৰেশ কোঁৱৰ বৰ্তমান সময়ত সুৰেশ কোঁৱৰৰ নামটো বহু সময়ত দেখা গৈছে কিছু মানুহে ল'ব বিচৰা নাই সুৰেশ কোঁৱৰ হ'ল ময়ূৰ বৰগোহাঁই